সংগ্রাম চলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ স্বাস্থ্য বিভাগ হাই হাই স্থানীয় জনপ্ৰতিনিধিৰ কাম নাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা সদৰত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতু আমি দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছোঁ যে মাৰ্ঘেৰিটা যি অসামৰিক চিকিৎসালয় আছে এই চিকিৎসালয়খনৰ যিবিলাক সমস্যা আছে সেই সমস্যাসমূহ কিন্তু আজিৰ পৰ্যন্ত সমাধান হোৱা নাই আৰু এই সমাধান নোহোৱাৰ কাৰণে আজি আমি আৰু আমাৰ লগত ৰাইজ কিন্তু ওলাই আহিবলৈ বাধ্য হৈছে। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, অতি শীঘ্ৰে অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে যদি আমাৰ দাবীসমূহ পূৰণ নকৰে, মাৰ্ঘেৰিটাৰ যি অসামৰিক চিকিৎসালয় উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত ইয়াত পৰ্যাপ্ত ডাক্তৰ নাৰ্ছ পৰ্যাপ্ত ঔষধ পাতিৰ ব্যৱস্থা নকৰিলে আমি কিন্তু ৰাজপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। এয়া আমি শেষ কৰাৰ কাৰণে সকীয়াই দিছোঁ, কিন্তু আমাৰ আন্দোলন কিন্তু পৰৱৰ্তী সময়ত তীব্ৰতৰ হ'ব। আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখনে দীৰ্ঘদিনীয়া দাবী বিভিন্ন সময়ত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে, অনশন কাৰ্যসূচীও আঞ্চলিক সমিতিখনে লৈছে। তাৰপিছতো কিন্তু এই যি আমাৰ অসম চৰকাৰখন কিন্তু আজিৰ তাৰিখে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খনৰ ভিতৰ চৰা যি ধৰণে কিছুমান মানে অনিয়মো সংঘটিত হৈছে আৰু যি ধৰণে পৰ্যাপ্ত ঔষধ ডাক্তৰ নাৰ্ছ ৱাৰ্ড বয় ধৰি যিসমূহ আচলতে পৰীক্ষাৰ ক্ষেত্ৰত মানে ৰোগীসকলে যিধৰণে তেজৰ পৰীক্ষাই হওক বা অন্যান্য যিবিলাক পৰীক্ষা এই পৰীক্ষাসমূহ আচলতে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ ভিতৰ চৰাত নহয়। এইসমূহ আচলতে বাহিৰৰ যিবিলাক মানে অবৈধ কিছুমান এনেধৰণে গঢ় লৈ উঠিছে যিবিলাক অবৈধ যিবিলাক পৰীক্ষাগাৰসমূহ, এই পৰীক্ষাগাৰসমূহত কোনো ধৰণৰ পেথলজিষ্ট তাত উপস্থিত নাথাকে, সেইসকলে সেই পৰীক্ষা নিৰীক্ষাসমূহ কৰে। গতিকে আমি বিচাৰিছোঁ যে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খনৰ সমূহ যিসমূহ ENT বিভাগে প্ৰমুখ্য কৰি যকৃত ৰোগৰ ডাক্তৰকে প্ৰমুখ্যে কৰি যিসমূহ বিভাগ আছে এই বিভাগৰ ডাক্তৰসমূহ আচলতে আমাৰ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আচলতে অতি শীঘ্ৰে নিয়োগ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।